So, welcome to the world of possibilities. সম্ভৱপূৰ্ণ জগতখনলৈ প্ৰত্যেকজন ব্যক্তিকে স্বাগতম জনাইছো। সো আজি আপোনালোকে যেটো অনুষ্ঠানৰ বিষয়ে জানিবলৈ গৈ আছে, যেটো প্ৰতিষ্ঠানৰ বিষয়ে আপোনালোকে চিনাকি হ'বলৈ গৈ আছে, সেই প্ৰতিষ্ঠানটোৰ নাম হৈছে ইন্দাছ ভিভা। হয়তো বহুত ব্যক্তিয়ে গম পাইছে বা বহুত ব্যক্তিয়ে গম পোৱা নাই। সো প্ৰত্যেকজন ব্যক্তিকে মই তৰংগ চাবক ধৰাই ইন্দাছ ভিভাৰ জগতখনলৈ স্বাগতম জনাইছো। So screen আপোনালোকে দেখা পাই আছে, are you looking for health, wealth and happiness? আৰু এটো মই খুদিব লগা কথা নহয়, প্ৰত্যেকজন ব্যক্তিৰ এটা ড্ৰিম থাকে। যেতিয়াৰ পৰা আমি জনা হওঁ, যেতিয়াৰ পৰা আমি বুজি পোৱা হওঁ, তেতিয়াৰ পৰা প্ৰত্যেকজন ব্যক্তিৰ ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক সপোন থাকে এটা সুস্বাস্থ্যৰ অধিকাৰী হোৱা, এটা সুসম্পত্তিৰ অধিকাৰী হোৱা আৰু এটা সুন্দৰ জীৱন যাপন কৰাৰ, এটা সুখী জীৱন যাপন কৰাৰ। সো সুখী জীৱন যাপন কেনেদৰে কৰিব পাৰি বা সুখী জীৱন যাপন কৰিবৰ বাবে আমাৰ হাতত কিবা অপচন আছে নেকি বা ৰাস্তা আছে নেকি, তেনেকুৱা এটা ৰাস্তাৰ বিষয়ে আপোনালোকৰ লগত আমি আজি কিছু আলোচনা কৰিবলৈ গৈ আছো। সো হেলথ, সুখী জীৱন যাপন কৰিবলৈ পোন প্ৰথমে মানুহক লাগিব হেলথ, স্বাস্থ্য। কিন্তু এতিয়া হেলথ বুলি ক'লে মানুহে ভয় খায়, স্বাস্থ্য বুলি কোৱাৰ লগে লগে মানুহে ভয় খায়। এতিয়া যদি মই ইয়াত কোনো ব্যক্তি সুধো ভালে আছে নে, তেনেহলে হয়তো কোনো এজন ব্যক্তিয়ে হয় ভালে আছো বুলি 100% কনফিডেন্টলি ক'ব নোৱাৰে। কাৰণ কিয় আজিকালিৰ সময়ত আমি প্ৰত্যেকটো মুহূৰ্ততে বেলেগ বেলেগ ধৰণৰ হেলথ ক্ৰাইচিছৰ সন্মুখীন হ'ব লগা হৈ আছে। বৰ্তমান চলি আছে কৰোনা, কিন্তু কৰোনাৰ আগতো কি আছিলে? ডায়াবেটিক আছিলে, কেঞ্চাৰ আছিলে, হাইপাৰটেনচন আছিলে, টিবি আছিলে, মেলেৰিয়া, তেনেকুৱা। গতিকে যিবিলাক বেমাৰ বৰ্তমানৰ সময়ত চলি আছে, কিন্তু এই বেমাৰবিলাক আগৰ দিনত দেখা পোৱা নাছিলে। আৰু সেই হেতুকে একমাত্ৰ সেই কাৰণ হেতুকে বৰ্তমান সময়ত মানুহৰ আয়ু সীমা কমি আহিছে। আগৰ দিনত যদি মানুহৰ আয়ু বেছি আছিলে, 100 বছৰ আছিলে, 110 বছৰ, 90 বছৰ জীয়াই আছিলে, আজিকালি খুব কম সংখ্যক ব্যক্তিয়েহে 100 ক্ৰছ কৰিব পাৰে। কিন্তু যদি পাৰ্চেন্টেজ হিচাপত চাবলৈ যোৱা হয়, হয়তো মেক্সিমাম পাৰ্চেন্টেজ মানুহ খুব কম বয়সতে ঢুকাবলগীয়া হয়। কিয় ঢুকাবলগীয়া হয় খুব কম বয়সত? তাৰ মূল কাৰণবিলাক হৈছে আমাৰ হেলথৰ ইছ্যুবিলাক, আমাৰ বেমাৰ আজাৰবিলাক। আগৰ দিনৰ বেমাৰ আজাৰ যদি চাই, মেলেৰিয়া, টিউবাৰকুলোচিছ, হুপিং কাফ, ডিফথেৰিয়া, স্মল পক্স, চিকেন পক্স, সৰু সৰু কিছুমান বেমাৰ আজাৰ, যিবিলাক এটা ভেকচিন ল'লেও ভাল হৈ যায় বা ঘৰতে যদি আমি কিবা বনৌষধ ব্যৱহাৰ কৰি ট্ৰিটমেণ্ট কৰোঁ তেতিয়াও ভাল হয়। কিন্তু বৰ্তমানৰ যিবিলাক বেমাৰ আজাৰ, বৰ্তমানত বেমাৰ আজাৰ বুলি ক'লে আমি কেঞ্চাৰ, ডায়েবেটিক, কাৰ্ডিঅ'ভাস্কুলাৰ কথা মনতে নপৰে। ডাইৰেক্ট কি মনত পৰে? কোভিড। আৰু কোভিডটো আমাৰ মাইণ্ডত এনেকুৱাকৈ সোমাই গৈছে, আমি কেঞ্চাৰটো আজিকালি অকণমান সৰু বেমাৰ নেকি, বা ডায়েবেটিছটো ইমান ডাঙৰ সাংঘাতিক ডাঙৰ বেমাৰ নহয় নেকি, কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ ইমান টেনশ্যন ল'বলগীয়া কাৰণ নহয় নেকি, তেনেকুৱা লাগি গৈছে। কাৰণ কৰোনাই এনেকুৱাই সমস্যা বৰ্তমান ছ'চাইটিত ক্ৰিয়েট কৰি আছে। কিন্তু মাই ডিয়াৰ ফ্ৰেণ্ডছ, কোভিডৰ লগতে সমসাময়িকভাৱে কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ হওক, কেঞ্চাৰ হওক, ডায়েবেটিছ হওক, হাইপাৰটেনচন ইমানে ভয়ংকৰ, আৰু বৰ্তমান সময়ছোৱাত আমাৰ বডিত সেইবিলাক খুব সঘনাই হ'বলৈ ধৰিছে, আমাৰ ছ'চাইটিত খুব কমন হৈছে। So, prevention is better than cure. আমি প্ৰত্যেকে জানো, আমি যদি প্ৰিভেনশ্যন লওঁ, এতিয়া প্ৰিভেনশ্যন ল'বলৈ হ'লে আমাৰ হাতত অপশ্যন কি আছে? ভাল ভাল খাদ্য খাব লাগিব, ভাল ভাল খাদ্য খোৱাৰ উপৰিও আমি অলপ এক্সাৰচাইজ কৰিব লাগিব, বডিটোত প্ৰপাৰ নিউট্ৰিশ্যন দিব লাগিব, প্ৰপাৰ ফুড দিব লাগিব, টাইমলি আমি এক্সাৰচাইজ কৰিব লাগিব, প্ৰত্যেকটো কাম আমি সময়মতে কৰিব লাগিব। আৰু সেইখিনি কাম আমি জানো, কিন্তু জনাৰ পাছতো হয়তো আমি বহুত ব্যক্তিয়ে নকৰোঁ। কিন্তু ইয়েছ, 2019 অনৱাৰ্ডছ, 2020 বা 2021ত মানুহে হেল্থৰ ক্ষেত্ৰত অকণমান এটা প্ৰিভেনশ্যন লোৱা দেখা পোৱা গৈছে। এতিয়া যদি চাই, আপুনি ঘৰৰ বাহিৰলৈ ওলাই যোৱাৰ লগে লগে মেক্সিমাম মানুহক ইভিনিং ৱাক কৰা দেখা পাব, ৰাতিপুৱা গ'লে মৰ্ণিং ৱাক কৰা দেখা পাব। কিয়? তেওঁলোকে অকণমান হেল্থৰ প্ৰতি চিৰিয়াছনেছটো এতিয়া আহিছে। কিন্তু অকল আমি ইভিনিং ৱাক, মৰ্ণিং ৱাক কৰিলে নহ'ব, আমি প্ৰপাৰ নিউট্ৰিশ্যনো বডিত দিব লাগিব। চ' ইয়াত দেখা আছে, ইফ ইউ ডু নট ইনভেষ্ট ইন ইয়ৰ হেল্থ টুডে, ইউ মে হেভ টু স্পেণ্ড এ লাইফ টাইম অন ইলনেছ টুমৰো। যদি বৰ্তমান সময়ছোৱাত আমি স্বাস্থ্যৰ নামত অকণমান সময় নিদিওঁ, অকণমান ইনভেষ্টমেণ্ট নকৰোঁ, ইনভেষ্টমেণ্ট বুলি ক'লে অকল টকা পইচা ইনভেষ্ট তেনেকুৱা কথা নহয়। স্বাস্থ্যৰ নামত ইনভেষ্টমেণ্ট কৰিবলগীয়া থাকে, টকা পইচাৰ উপৰিও সময় ইনভেষ্টমেণ্ট কৰিবলগীয়া থাকে। চ' টকা পইচা, অলপ সময়, স্বাস্থ্যটো যদি আমি অলপ কেয়াৰ নলওঁ, তেনেহ'লে আহিব লগা সময়ছোৱাত হয়তো আমাৰ হাতত স্বাস্থ্যও নাথাকিব পাৰে আৰু আমাৰ হাতত টকা পইচাও নাথাকিব পাৰে। কিয়? কাৰণ হয়তো আমি মেডিকেলত খুব সঘনাই অহা যোৱা কৰিব লগা হ'ব পাৰে। আৰু বৰ্তমান সময়ত হয়তো আমাৰ ছ'চাইটিত বহুত ব্যক্তি মাহটোত এবাৰ মেডিকেল অহা যোৱা কৰিব লগা হয়। তাৰ ভিতৰত কোন বুলি সুধিলে হয়তো হাই প্ৰেছাৰ থকা ব্যক্তি এজন হ'ব পাৰে, হয়তো ডায়েবেটিক থকা ব্যক্তি এজন হ'ব পাৰে,
ক্যান্সাৰ পেশেন্ট এজন হ'ব পাৰে তেনেকুৱা কিছু সংখ্যক ব্যক্তি হয়তো মাহটোত এবাৰ মেডিকেল আপ ডাউন কৰে আৰু হয়তো কোনোবাই পাৰ্সোনেল ডাক্তৰ ৰাখিবলগীয়া হয় এভৰি মোমেন্ট ডক্টৰৰ লগত কনসাল্ট কৰিবলগীয়া হয় কি খাম ক'ত যাম কেনেকৈ থাকিম কি কৰিম কি মেডিচিন লম সো তেনেকুৱা ক্ষেত্ৰত যথেষ্টখিনি বৰ্তমান সময়ত আমি ইস্যুজ দেখা পাওঁ গতিকে আমি যদি বৰ্তমান প্ৰেজেন্ট অৱস্থাত এটা ভাল সিচুৱেচন আছো আৰু আমি যদি এটা প্ৰিভেনচন লওঁ তেনেহলে হয়তো ফিউচাৰটো আমি নিজৰ স্বাস্থ্যটো বচাই ৰাখিব পাৰিম সো need of the hour is the immunity and preventive health supplement এক্সাৰসাইজ কৰাৰ পৰা আমাক কোনো বাহিৰা প্লেটফৰ্ম এটা আমাক সহায় কৰিব নোৱাৰে এক্সাৰসাইজ কৰা আমি এক্সাৰসাইজ নিজে কৰিব লাগিব নিজৰ স্বাস্থ্যৰ কাৰণে কিন্তু বৰ্তমান সময়ত আমি বাহিৰা বাহ্যিকভাৱে আমি কি পাম সেইটো হৈছে ইমিউনিটি আৰু প্ৰিভেন্টিভ হেলথ সাপ্লিমেন্ট বাহ্যিকভাৱে আমি ল'ব পাৰিম আৰু সেইটো হৈছে বৰ্তমান সময়ৰ need of the hour আৰু need of the hour বা ইমিউনিটি বা প্ৰিভেন্টিভ হেলথ সাপ্লিমেন্টৰ ক্ষেত্ৰত আজি যেটো প্লেটফৰ্ম যেটো প্ৰগ্ৰাম চাই আছে যেটো প্ৰতিষ্ঠানৰ বিষয়ে আপোনালোকে চিনাকি হ'বলৈ গৈ আছে সেই প্ৰতিষ্ঠান ইন্ডাস্ট্ৰি বাই আমাৰ মাজলৈ আগবঢ়াই দিছে এটা ওয়াৰ্ল্ড ক্লাস ইমিউনিটি বুষ্টাৰ যাৰ নাম হৈছে আই পালস আই মানে মই আৰু পালস মিন্স মোৰ জীৱন সো আই পালস আৰু আই পালস হৈছে আমাৰ প্ৰত্যেকজন ব্যক্তিৰ কাৰণে এটা প্ৰয়োজনীয় অংগ বুলি ক'ব লাগিব কাৰণ কিয় আই পালস হৈছে 15 বিধ ফলমূলেৰে তৈয়াৰী এটা ফ্ৰুট জুচ য'ত বেৰিজ এণ্ড নন বেৰিজ মিক্স আপ হৈ আছে আৰু প্ৰত্যেকজন ব্যক্তিয়ে আই পালস ৰেগুলাৰ বেচিছত ইউজ কৰিব লগাটো বাঞ্ছনীয় বুলি মই কওঁ বাঞ্ছনীয় কিয় আমি হেলদি হৈ থাকিবৰ কাৰণে খাদ্য খাব লাগে আমি যেতৰে ভাত খাওঁ যেতৰে ৰুটি খাওঁ যেতৰে পানী খাওঁ হে ভাত হে ৰুটি বা হে পানীৰ পৰা আমাৰ বডিত যিমানখিনি নিউট্ৰিশন পাব লাগে হে নিউট্ৰিশনখিনি হয়তো আমি নাপাবও পাৰো আমি যিখিনি শাক-পাচলি খাওঁ যিখিনি ফলমূল খাওঁ তাৰ পৰা আমি প্ৰপাৰ নিউট্ৰিশন নাপাবও পাৰো আৰু হয়তো লকডাউনৰ সময়ত আমি প্ৰপাৰ নিউট্ৰিশনৰ কাৰণে আগতেও যদি ফলমূল খাইছিলো এতিয়া ফলমূল খাবলৈ পোৱা নাই আগৰ যদি মেক্সিমাম শাক-পাচলি খাইছিলো এতিয়া খাবলৈ পোৱা নাই কাৰণ কিয় হয়তো লকডাউনৰ কাৰণে ফলমূল এভেইলেবল নোহোৱা হৈছে হয়তো লকডাউনৰ কাৰণে ইচ্ছামতে আমি বজাৰ কৰিব নোৱাৰা হৈছে শাক-পাচলি আমি এভেইলেবল পোৱা নাই সো তেনেকুৱা সময়ত আমি যদি আই পালস ব্যৱহাৰ কৰো মৰ্নিং 30 ml আৰু ইভিনিং 30 ml ৰেগুলাৰ বেচিছত যদি আমি 60 ml আই পালস কনজিউম কৰো তেনেহলে ই আমাৰ বডিত যিখিনি ভিটামিন লাগে যিখিনি নিউট্ৰিশন লাগে প্ৰত্যেকটো ভিটামিন প্ৰত্যেকটো নিউট্ৰিশন আমাৰ বডিত প্ৰভাইড কৰিব পাৰিব 60 ml আই পালস ইউজ কৰিলে আমি 3.5 কেজি ফ্ৰেছ ফলমূল খোৱাৰ সমান ভিটামিন আমি ল'ব পাৰো সো ইয়াৰ কেপ্টেইন যেটো ফ্ৰুট হৈছে তাৰ নাম হৈছে আচাই বেৰী আৰু আচাই বেৰী হৈছে ওয়াৰ্ল্ডৰ এটা কিং জুৱেলাৰী ফ্ৰুট যি নাম্বাৰ 1 এন্টিঅক্সিডেন্ট হিচাপে বডিত কাম কৰে ইমিউন সিস্টেম সাপোৰ্টাৰ হিচাপে বডিত কাম কৰে হাৰ্ট সাপোৰ্টাৰ হিচাপে কাম কৰে এজ এ এন্টি ক্যান্সাৰ সাপোৰ্টাৰ হিচাপে বডিত কাম কৰে তাৰমানে প্ৰত্যেকটো ক্ষেত্ৰতে যিকোনো বেমাৰতে এজ এ এন্টি আচাই বেৰীয়ে কাম কৰে আচাই বেৰীৰ লগতে ব্লুবেৰী ষ্ট্ৰবেৰী মালবেৰী তেনেকুৱা 15 টাইপস অফ ফ্ৰুটস বেৰী এণ্ড নন বেৰীজৰ জৰিয়তে মিক্স আপ কৰি আমাৰ মাজলৈ আগবঢ়াই দিছে এটা সুন্দৰ প্ৰিমিয়াম কোৱালিটি ফ্ৰুট জুচ যাৰ নাম হৈছে আই পালস মাই ডিয়াৰ ফ্ৰেন্ডস প্ৰত্যেকজন ব্যক্তিকে এটা অনুৰোধ বৰ্তমান সময়ছোৱাত আমি যদি মাছ মাংস খাওঁ ইমিউনিটি বুষ্টাৰৰ কাৰণে কিন্তু মাছ মাংসতকৈ বেছি প্ৰয়োজনীয় হৈ পৰিছে আই পালস ইমিউনিটি বুষ্টাৰৰ কাৰণে সো ষ্টে হেলদি ষ্টে সেফ আজিৰ পৰা আপুনি আই পালস ইউজ কৰিব কাৰণে আৰম্ভ কৰক যদি আই পালস ইউজ কৰে হেলদি হৈ থাকিব লগতে আহিব লগা সময়ছোৱাত বেমাৰ আজাৰৰ পৰা আপুনি বাচিব পাৰিব আৰু যদি আপোনাৰ পৰিয়ালত আপোনাৰ হোক বা আপোনাৰ পৰিয়ালত যদি কাৰোবাৰ কিবা এটা হেলথৰ ইস্যু হৈ আছে হেতু লাগে জিয়ে নহওক এক্সেপ্ট ডায়াবেটিক তেওঁ জিয়ে হেলথৰ ইস্যু নহওক ক্যান্সাৰ হ'ব পাৰে প্যাৰালাইসিস হ'ব পাৰে নাৰ্ভ ইস্যু হ'ব পাৰে থাইৰয়েড হ'ব পাৰে পাইলছ ডিসঅৰ্ডাৰ হ'ব পাৰে জিয়ে ইস্যু নহওক আপুনি যদি আই পালস ইউজ কৰে তেনেহলে হেজন ব্যক্তিক আপুনি এটা হেলদি লাইফষ্টাইল দিব পাৰিব সো এটা আছে আমাৰ ফাৰ্স্ট ব্ৰেণ্ড নেক্সট ব্ৰেণ্ডৰ নাম হৈছে আই কফি আৰু আই কফি হৈছে ওয়াৰ্ল্ডৰ প্ৰথমটো এন্টি ডায়াবেটিক কফি আজিৰ দিনত আপুনিও চাহ খায় ময়ো চাহ খাওঁ আমি প্ৰত্যেককে চাহ খাওঁ বা কফি খাওঁ কিন্তু হে চাহ কাপ বা কফি কাপে এজন ব্যক্তি ম্যাক্সিমাম 5 to 10 মিনিটস এটা ৰিফ্ৰেছনেছ দিব পাৰে তাতকৈ বেছি একো নহয় 5 মিনিটস বা 10 মিনিটছৰ কাৰণে ৰিফ্ৰেছনেছ দিব আৰু যদি সাইড ইফেক্টছ চাবলৈ যায় ম্যাক্সিমাম সাইড ইফেক্ট থাকে কাৰণ চাহত কিমান মেডিসিন ইউজ কৰে আপুনি মই জানো বা চাহত আমি কি খাওঁ সুগাৰ এড কৰো এনে বৰ্তমান সময়ত ডায়াবেটিকৰ সংখ্যা বাঢ়ি গৈছে আকৌ আমি চাহত বা কফিত সুগাৰ এড কৰো গতিকে ডায়াবেটিকটোৱে বৰ্তমান সময়ত এটা মাৰাত্মক ৰূপ লৈছে আৰু তেনে ক্ষেত্ৰত যদি আমি আমাৰ চাহ কাপ বা কফি কাপ আই কফিয়ে ৰিপ্লেস কৰো তেনেহলে আমাৰ সোসাইটিৰ প্ৰত্যেকজন ব্যক্তি ডায়াবেটিকৰ পৰা বাচি থাকিব পাৰে কাৰণ কিয় আই কফি হৈছে এন্টি ডায়াবেটিক কফি
সো আমাৰ দুটা কফি আছে আই কফিৰ এটা ভাৰ্সন আছে ব্ল্যাক কফি আৰু আনটো ভাৰ্সন আছে ক্ৰীমাৰ কফি আপুনি যদি নন ডায়াবেটিক পেশেন্ট তেনেহলে আপুনি যদি ৰেগুলাৰ বেসিছত মিনিমাম 1 কাপ আই কফি ক্ৰীমাৰ কফি ইউজ কৰে তেনেহলে ইন ফিউচাৰ আপুনি ডায়াবেটিকৰ পৰা বাচি থাকিব পাৰে যদিহে ডায়াবেটিক হৈ আছে তেনেহলে আজিৰ ডেটত আপুনি যদি ব্ল্যাক কফি ইউজ কৰিবলৈ আৰম্ভ কৰে তেনেহলে ব্ল্যাক কফি ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ সুগাৰ লেভেল কন্ট্ৰোলত থাকিব আৰু আপুনি যদি ইনসুলিন বা মেডিসিন ইউজ কৰি আছে তাৰ যিখিনি সাইড এফেক্টস এই সাইড এফেক্টৰ পৰা আপুনি বাচি থাকিব পাৰিব সো যিসকল ডায়াবেটিক পেশেন্ট তেওঁলোকৰ কাৰণে আই কফিটো মোস্ট পপুলাৰ আৰু মোস্ট ইম্পৰ্টেন্ট ব্ৰ্যান্ড হয় ডায়াবেটিকটো কন্ট্ৰোল কৰি নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰিবৰ কাৰণে আৰু যদিহে ডায়াবেটিক পেশেন্ট নহয় তেনেহলে আই কফি ইউজ কৰক এটলিষ্ট ইন ফিউচাৰ ডায়াবেটিকৰ পৰা বাচি থাকিবৰ কাৰণে নেক্সট ব্ৰ্যান্ডটো হৈছে আইস্লিম যাৰ যেটো প্ৰডাক্ট হৈছে এটা ওয়েট ম্যানেজমেন্ট চকলেট বাৰ আজিকালি প্ৰত্যেককে ভাল পাওঁ চকলেট সৰু ল'ৰা-ছোৱালীও খায় ডাঙৰ বিলাকেও খায় ভাল পায় আৰু ভোক লাগিলে বুলি ক'লে এটা চকলেট ঘুৰে খোৱাৰ অভ্যাস আমাৰ আছে সোসাইটি সো আপোনাৰ ফ্যামিলিত আপোনাৰ পৰিয়ালত যদি কোনোবাই অবেসিটি প্ৰবলেমত ভুগিছে ইণ্ডিয়াখনৰ এটা ডাঙৰ প্ৰবলেম সমস্যা হৈছে অবেসিটি গতিকে আপোনাৰ পৰিয়ালত বা আপোনাৰ চৌপাশত যদি কোনোবা অবেসিটিৰ সমস্যাত ভুগিছে তেনেহলে তেওঁ যদি নিজৰ স্বাস্থ্যটো কন্ট্ৰোল কৰিব ইচ্ছা কৰিছে নিজৰকে যদি এটা সুস্বাস্থ্যৰ অধিকাৰী কৰিব ইচ্ছা কৰিছে তেনেহলে প্ৰত্যেকজন ব্যক্তিয়ে আইস্লিম ব্যৱহাৰ কৰিব পাৰে কাৰণ কিয় আইস্লিম হৈছে এটা চকলেট বাৰ যেটো ইউজ কৰাৰ ফলত গুড ফেট ইন বেড ফেট আউট আমাৰ যিখিনি বেড ফেট খিনি বাহিৰ কৰাত সহায় কৰে আৰু হাইটৰ অনুযায়ী যেটো ওয়েট এজন ব্যক্তিক থাকিব লাগে সেই ওয়েটটো মেইনটেইন কৰাত আইস্লিমে সহায় কৰে আৰু লকডাউনৰ কাৰণে বিশেষকৈ ইম্পৰ্টেন্ট হৈ পৰিছে আইস্লিম কাৰণ কিয় আমাৰ ইনপুটটো বাঢ়ি গৈছে কিন্তু সেই অনুপাতে আমাৰ ফিজিক্যাল এক্টিভিটি অলপ কমি গৈছে সো প্ৰত্যেকজন ব্যক্তিয়ে হেলদি লাইফ এটা ল'ব পাৰে হেলদি লাইফৰ কাৰণে আইস্লিম প্ৰয়োজন আৰু নিজকে ওয়েটটো মেইনটেইন কৰিবৰ কাৰণে আইস্লিমৰ প্ৰয়োজন সো গুড ফেট ইন বেড ফেট আউট আইস্লিম নেক্সট ব্ৰ্যান্ডটোৰ নাম হৈছে আইগ্লো আৰু আইগ্লো বৰ্তমানৰ সময়ছোৱাত এটা সাংঘাতিক পপুলাৰ ব্ৰ্যান্ড প্ৰত্যেকজন ব্যক্তিয়ে সুন্দৰ হৈ থাকিব বিচাৰে সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ উপৰিও সুসৌন্দৰ্যৰ অধিকাৰী প্ৰত্যেককে হ'ব বিচাৰে হেয়া ছোৱালীয়ে নহওক কিয় বা লৰাই নহওক কিয় প্ৰত্যেককে আৰু সুন্দৰ হৈ থাকিবৰ কাৰণে বাহ্যিক বহুত কিবা কিবি ক্ৰীম পাউডাৰ তেল পোৱা যায় কিন্তু যিখিনি পাৰ্মানেন্ট নহয় কিন্তু আইগ্লো হৈছে এটা ড্ৰিংক যেটো খাব লাগে আৰু আইগ্লো খোৱাৰ ফলত আমাৰ লিভাৰ ডিটক্সিফিকেশন হয় ব্লাড পিউৰিফিকেশন হয় ফলত এজন ব্যক্তিৰ যেটো সৌন্দৰ্য ইনাৰ যেটো বিউটি সেই ইনাৰ বিউটিটো বাহিৰত প্ৰকাশ পোৱা সহায় কৰে গতিকে আমাৰ বডিৰ লাৰ্জেষ্ট অৰ্গান হৈছে স্কিন আৰু প্ৰত্যেকজন ব্যক্তিয়ে স্কিনৰ গুৰুত্ব দিয়াটো খুব গুৰুত্বপূৰ্ণ আৰু তাৰ কাৰণে আমি প্ৰত্যেককে এটা সলিউশন হিচাপে ল'ব পাৰো আইগ্লো নেক্সট ব্ৰ্যান্ডটোৰ নাম হৈছে আই কেয়াৰ আৰু আই কেয়াৰটো হৈছে স্পেশালি আমাৰ মহিলাসকলৰ কাৰণে 18 বছৰ বয়স পাৰ হোৱাৰ লগে লগে মহিলাৰ ক্ষেত্ৰত যদি চাই যথেষ্ট কিবা কিবি ইস্যু দেখি পোৱা যায় হেতু হয়তো মাহেকীয়া ইস্যু হ'ব পাৰে বা মাহেকীয়া সময়ত যথেষ্ট মহিলাৰ পেট বিষৰ সমস্যা হ'ব পাৰে বা কিছুমান হৰমোনাল আনবেলেন্স হ'ব পাৰে বেলেগ বহুত কিবা কিবি ইস্যু থাকি যায় আৰু ম্যাক্সিমাম যদি চাই 30-35 ক্ৰছ কৰাৰ লগে লগে মহিলাৰ ক্ষেত্ৰত চাব গাঁঠি বিষ কঁকাল বিষ কিবা কিবি এনেকুৱা সমস্যা আহি যায় আৰু বহুত মহিলা মানুহৰ কি হয় নাৰ্ভৰ ইস্যু এটা কমন বুলি ক'লেও বেয়া নহয় ম্যাক্সিমাম নাৰ্ভৰ ইস্যু দেখা পোৱা যায় গতিকে আমাৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী মহিলা আমাৰ মা হ'ব পাৰে আমাৰ ভন্টি হ'ব পাৰে পেহী খুৰী যি মাহী যিয়ে নহওক প্ৰত্যেকগৰাকী মহিলাৰ সুস্বাস্থ্যৰ কাৰণে আমাৰ অৰ্গানাইজেচনে আগবঢ়াই দিছে আই কেয়াৰ সেম আই কেয়াৰ 30 ml আই পালছৰ দৰে মৰ্নিং আৰু 30 ml ইভিনিং খাব লাগে আৰু 30 ml আই কেয়াৰ মৰ্নিং এণ্ড ইভিনিং খাই থাকিলে মহিলাৰ যেটো সমস্যা যিমান ওভাৰঅল যিমান সমস্যা আছে প্ৰত্যেকটো সমস্যাৰ পৰা নিজকে বচাই ৰাখিব পাৰে সো আই কেয়াৰ গতিকে প্ৰত্যেকজন জেন্সক কৈছো আপোনাৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী মহিলাৰ সুস্বাস্থ্য অধিকাৰটো আপোনাৰ সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰখা দায়িত্ব আপোনাৰ গতিকে আজি যদি আপুনি চাই আছে নিজৰ পৰিয়ালটো যদি ভাল পায় তেন্তে প্ৰত্যেককে আই কেয়াৰ আজিৰ পৰা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰক সো কি কৰিব লাগে ইয়াত সিম্পল কাম ড্ৰিংক ইট ফিল ইট এণ্ড শ্বেয়াৰ ইট ইণ্ডাছবেট কৰিবলগীয়া কাম হৈছে ড্ৰিংক ইট ফিল ইট এণ্ড শ্বেয়াৰ ইট কাৰণ কিয়
আমি এই কামটো ড্ৰিংকিট ফিল ইট শ্বেয়াৰ ইট যেতিয়াৰ পৰা কথা ক'ব জনা হওঁ যেতিয়াৰ পৰা জনা বুজা হওঁ তেতিয়াৰ পৰা কৰি আছো আৰু ইয়াত সেইকাৰণে ইণ্ডাজিভাটো আমাক কোৱা হৈছে আপুনি যদি প্ৰডাক্ট এটা ব্যৱহাৰ কৰিছে অনুভৱ কৰক আৰু অনুভৱটো কেতিয়াও আপুনি অন্য ব্যক্তিক শ্বেয়াৰ নকৰাকৈ নাথাকিব কাৰণ কিয় এই প্ৰডাক্টৰ জৰিয়তে আপুনি উপকৃত হ'ব আৰু আপুনি যদি অন্য ব্যক্তিক শ্বেয়াৰ কৰে অন্য দুজন ব্যক্তিও উপকৃত হ'ব কাৰণ সোসাইটিত কোন ব্যক্তি কেনেকুৱা কি ইছ্যু আছে সমস্যাত ভুগি আছে কোনো নাজানে গতিকে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব সো শ্বেয়াৰ কৰাৰ লগে লগে কি কি হ'ব পাৰে তাৰ বিষয়ে আমি গম পাবলৈ গৈ আছো ইয়াত আমি প্ৰডাক্টৰ কথা গম পালো এতিয়া প্ৰডাক্টৰ উপৰিও আপোনাক হয়তো আজি ইয়াত নিমন্ত্ৰণ কৰি অনা হৈছিলে এটা ইনকাম অপৰচুনিটিৰ বিষয়ে গম পাবৰ বাবে গতিকে আমি এটা ইনকামৰ বিষয়ে আমি জনাবলৈ গৈ আছো সো ইণ্ডাজিভাৰ ফুল নেম হৈছে ইণ্ডাজিভা হেল্থ সায়েন্সেছ আৰু এটা এটা হেল্থ এণ্ড ৱেলনেছ কোম্পানী হয় যেটো 2014 ত জন্ম আৰু হেডকোৱাৰ্টাৰ আছে বেংগলুৰু আৰু আমাৰ পেৰেন্ট কোম্পানী হৈছে বায়োটিপ জাপান কৰ্পোৰেচন বেংগলুৰুত আমাৰ হেড অফিচ আছে লগতে ইণ্ডিয়া গভৰ্ণমেণ্টে 2016 চনত ৰিকগনাইজ কৰা প্ৰথমটো ডাইৰেক্ট সেলিং কোম্পানী লিগেল কোম্পানী লগতে নিজৰ ম্যানুফ্যাকচাৰিং ইউনিট আছে আৰু সাৰ্টিফিকেটৰ ক্ষেত্ৰত যিমানখিনি সাৰ্টিফিকেটৰ প্ৰয়োজন থাকে এটা কোম্পানীক লিগেল হিচাপে পৰিচিত হ'বৰ কাৰণে প্ৰত্যেকখন সাৰ্টিফিকেট আমাৰ লগতে আছে হয়তো আপুনি স্ক্ৰিনতো দেখা পাই আছে সো বিজনেসটো কেনে ধৰে কৰে প্ৰডাক্টস গম পালো কোম্পানীৰ বিষয়ে গম পালো এতিয়া আহিছো হাউ টু ডু দিস বিজনেস বিজনেসটো হৈছে এটা অনলাইন বিজনেস আৰু এই বিজনেসটো আমি কৰিব লাগিব নিজৰ মোবাইল ফোনৰ থ্ৰুদি নতুবা নিজৰ ল্যাপটপৰ থ্ৰুদি ইন্টাৰনেটৰ জৰিয়তে সো ইয়াত আপুনি ব্যৱসায় কৰিবৰ কাৰণে আৰম্ভ কৰাৰ লগে লগে আপোনাৰ এটা অনলাইন অফিচ থাকিব স্ক্ৰিনত দেখাৰ দৰে আপুনি মোবাইল বা ল্যাপটপত কম্পিউটাৰত আপুনি চাব পাৰিব এটা অনলাইন অফিচ থাকিব আৰু টোটাল বিজনেস আপুনি অনলাইন অফিচটোৰ জৰিয়তে কৰিব পাৰে টোটাল কামবোৰ আপুনি অনলাইন অফিচৰ থ্ৰুদি কৰিব পাৰে আৰু সেই কামখিনি কৰিবৰ কাৰণে আপোনাক ইয়াত এটা 3 ডাইমেনশনাল সাপোৰ্টিং সিস্টেমে সহায় কৰিব য'ত থাকিব স্পন্সৰ যিজন ব্যক্তি আপোনাক ইনভাইট কৰি আনিছে তেওঁ হৈছে আপোনাৰ স্পন্সৰ ইণ্ডাজিভাৰ যিমানখিনি অফিচিয়েল সাপোৰ্ট লাগে প্ৰত্যেক অফিচিয়েল সাপোৰ্ট আপুনি ইণ্ডাজিভাৰ পৰা পাব লগতে ইয়াতে আৰু এটা সাপোৰ্টিং সিস্টেম আছে যাৰ নাম হৈছে ভাইব্ৰেন্ট ভিভা আৰু ভাইব্ৰেন্ট ভিভা হৈছে এটা এডুকেশন সিস্টেম যিটো আপোনাক শিকাব কিদৰে বিজনেসটো আগবঢ়াব পাৰি কিদৰে বিজনেসটো বিল্ড কৰিব পাৰি সো এই তিনিটা সাপোৰ্ট লৈ আপুনি ব্যৱসায়টো আগবঢ়াব লাগে আৰু যেতিয়া এই তিনিটা সাপোৰ্ট লৈ আপুনি ব্যৱসায়টো আগবঢ়াব তেতিয়া আপুনি ইয়াতে মেজৰ দুই ধৰণৰ ইনকাম প্ৰাইমাৰী এণ্ড সেকেন্ডাৰী আৰু প্ৰাইমাৰীটো আপোনাৰ ভেৰিয়াছ টাইপছ অফ ইনকাম আছে সেকেন্ডাৰীটো আপোনাৰ ভেৰিয়াছ টাইপছ অফ ইনকামছ আছে সো বেলেগ বেলেগ ধৰণৰ আপুনি ইনকাম ল'ব পাৰিব সো মই আজি আপোনালোকৰ পৰা বিশেষ কথা নকম মই আজি জাস্ট ৰিটেল প্ৰফিট আৰু বিজনেস ওপেনিং বোনাছৰ বিষয়ে কম বাকিখিনি লাহে লাহে আপুনি গম পাই থাকিব আজি যদি গোটেইখিনি কথা কৈ দিওঁ হয়তো আপুনি বুজি নাপাব পাৰে গতিকে আজি সিম্পলি মই দুটাই আপোনাক ইনকামৰ বিষয়ে কম এতিয়া বিজনেসটো কেনে ধৰণে আৰম্ভ কৰিম how to start your business আৰম্ভ কৰিবৰ কাৰণে বিশেষ কৰিবলগীয়া একো নাই এখন স্লাইড আপোনালোকক দেখুৱাইছিলো ড্ৰিংক ইট ৰাইট মনত আছে সকলোৰে হয়তো স্লাইডখন আছিলে কি ড্ৰিংক ইট আৰু ড্ৰিংক কি কৰিব ড্ৰিংক কৰিব দেখা পাই আছে ইয়াতে আই পালছ আই কফি আই স্লিম আই গ্লো আই কেয়াৰ যিটো ইচ্ছা সেই প্ৰডাক্টটো আপুনি জাস্ট ব্যৱহাৰ কৰিছে ড্ৰিংক ইট আৰু ড্ৰিংক কৰিবৰ কাৰণে আপোনাক যিটো প্ৰডাক্ট লাগে যিমান কোৱান্টিটিত লাগে আপুনি অৰ্ডাৰ কৰিব পাৰে সো সেই প্ৰডাক্টটো অৰ্ডাৰ কৰাৰ লগে লগে প্ৰডাক্টটো আপুনি খাবলৈ পালে ব্যৱহাৰ কৰিবলৈ পালে লগতে শ্বেয়াৰ কৰিবলৈ পালে আৰু লগতে আপুনি বিজনেসটো কৰিবৰ কাৰণে এটা অনলাইন অফিচ পালে অৰ্ডাৰৰ ক্ষেত্ৰত কথাবিলাক অলপ বেলেগ বেলেগ ধৰণৰ হয় বেলেগ বেলেগ ধৰণত অৰ্ডাৰ কৰিলে বেলেগ বেলেগ ধৰণৰ ডিসকাউন্ট পোৱা যায় আৰু হেতু যদি হয় আমাৰ সাধাৰণ বজাৰখনতো তেনেকুৱা আপুনি যদি বন্ধাকবি 1 কেজি লয় যিমান দাম হ'ব হয়তো 5 কেজি ললে অলপ দামটো কমাই দিয়ে ঠিক তেনেকৈ আমাৰ ইয়াতো যিমানে কোৱান্টিটি বাঢ়িব সিমানে আপোনাৰ অৰ্ডাৰৰ MRP টো কমি গৈ থাকিব সো আপুনি যদি সিঙ্গল প্ৰডাক্ট অৰ্ডাৰ কৰিব বিচাৰে তেনেহলে তাৰ MRP হৈ যায় 3700 সিঙ্গল প্ৰডাক্ট আৰু তাত আপুনি কোনো ধৰণৰ ডিসকাউন্ট নাপায় 3700 দি আমাৰ এটা প্ৰডাক্ট আপুনি ব্যৱহাৰ কৰিব পাৰে হেতু আইপালছ হ'ব পাৰে আইকপি হ'ব পাৰে প্ৰত্যেকটো প্ৰডাক্টৰ দামে আমাৰ 3700 গতিকে যিকোনো এটা প্ৰডাক্ট আপুনি 3700 টকাত অৰ্ডাৰ কৰিব পাৰে প্ৰডাক্টটো ব্যৱহাৰ কৰিব পাৰে লগত আপুনি বিজনেস কৰিব পাৰে ইন কেস আপোনাক যদি এটা আইপালছ লাগে আপোনাক যদি এটা কফি লাগে আইকপি লাগে দুটা প্ৰডাক্ট যদি লাগে তেনেহলে তাৰ প্ৰাইস হৈ যায় MRP হয় 7400 কিন্তু তেতিয়া আপুনি ডিসকাউন্ট পাব 600 আপুনি আৰু অৰ্ডাৰ কৰিব লাগিব 6800 रुपीस তাৰমানে আপুনি ডিসকাউন্ট পালে 600 रुपीस যদি আপুনি তিনটা প্ৰডাক্ট অৰ্ডাৰ কৰে তেনেহলে 1200 টকা প্ৰফিট ডিসকাউন্ট 1200 যদি আপুনি চাৰিটা প্ৰডাক্ট অৰ্ডাৰ কৰে তেনেহলে 2400 টকা প্ৰফিট 2400 টকা ডিসকাউন্ট তাৰমানে চাৰিটা প্ৰডাক্ট অৰ্ডাৰ কৰিলে আপোনাৰ এমাউন্ট হৈ যাব 12400 টকা 12400 গতিকে মই বেছি প্ৰফিট দেখি আছো মিনিমাম চাৰিটা প্ৰডাক্ট
আপোনালোকেও হয়তো দেখি পাইছে যদি দেখা পাই আছে মোৰ মতে যদি এগ্ৰি হয় তেনেহলে এটা থাম্ব ৰিয়েকচন দিয়ক ম্যাক্সিমাম প্ৰফিট আৰম্ভ হৈছে 4টা প্ৰডাক্ট অৰ্ডাৰ কৰাৰ লগে লগে 2400 টকা মানে পাৰ প্ৰডাক্ট 600 rupees এমআৰপি হ'ব 14800 কিন্তু আপুনি মই পাই আছো কিমান 12400 সো প্ৰডাক্ট অৰ্ডাৰ কৰিলো এটা হ'ব পাৰে দুটা হ'ব পাৰে তিনটা হ'ব পাৰে চাৰিটা হ'ব প্ৰডাক্ট অৰ্ডাৰ কৰিলো আৰু সেই প্ৰডাক্ট আমি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলো আৰু ব্যৱহাৰ কৰাৰ লগে লগে এটা সুচিষ্টা পালো তাৰ পিছত আমি 3D সাপোৰ্টিং সিস্টেমৰ সহায়ত বিজনেসটো আগবঢ়াম বিজনেসটো কিদৰে আগবঢ়াম এতিয়া আহিছো বিজনেস পাৰপাছত বিজনেসটো আমি কি ধৰণে আগবঢ়াব পাৰিম ড্ৰিংক ইট ফিল ইট শেয়াৰ ইট সিম্পল কাম বেলেগ কাম কৰিব লগা নাই খাও অনুভৱ কৰক আৰু শেয়াৰ কৰক শেয়াৰ কৰাৰ লগে লগে আপোনাৰ ব্যৱসায়ত ইনকামৰ আৰম্ভ সো দুই ধৰণৰ ইনকাম প্ৰাইমাৰী আৰু সেকেন্ডাৰী প্ৰাইমাৰী প্ৰফিটত আপোনাৰ পাৰ্সোনাল টাৰ্ন ৰিটেল প্ৰফিট থাকিব প্ৰত্যেকটো প্ৰডাক্টত 20% আপুনি যদি ফাৰ্স্ট টাইম অৰ্ডাৰ কৰে তেনেহলে 20% নাপায় কিন্তু মিনিমাম যদি 4টা প্ৰডাক্ট অৰ্ডাৰ কৰে তেনেহলে 20% পাব আৰু যদি হে দুটা বা তিনটা অৰ্ডাৰ কৰে তেনেহলে নেক্সট টাইম অনওয়াৰ্ডছ আপুনি প্ৰত্যেকটো প্ৰডাক্টত 20% কৰি ৰিটেল প্ৰফিট পাব নেক্সট আহিলে বিজনেস ওপেনিং বোনাস বিজনেস ওপেনিং বোনাসটো এনেকুৱা হয় মই প্ৰডাক্ট ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলো আৰু মই শেয়াৰ কৰিবলৈ আৰম্ভ কৰিলো মই শেয়াৰ কৰিছো আইপালছ খাই ভাল পাইছো আইপালছ কৰাৰ আগত মোৰ বোলে পাইলছৰ প্ৰব্লেম আছিল এতিয়া মই ভাল পাইছো আইপালছ কৰাৰ আগত মোৰ থাইৰয়েড ইছ্যু আছিল মই এতিয়া ভাল পাইছো আগতে মোৰ ডায়াবেটিক আছিল বৰ্তমান মই আইভি ইউজ কৰি মোৰ সুগাৰ কন্ট্ৰোল হৈ আছে তেনেকৈ যদি আমি শেয়াৰ কৰো জাস্ট আমাৰ টেষ্টিমনি যদি আমাৰ সাচনেকি ব্যক্তিৰ লগত শেয়াৰ কৰো আৰু শেয়াৰ কৰাৰ পিছত যদি দুজন ব্যক্তিয়ে এটা এটা কৰি প্ৰডাক্ট অৰ্ডাৰ কৰে ঠিক আছে তুমি যদি ডায়াবেটিক ভাল পাইছা মুকু এটা কফি দিবাচোন মও খাই চাম বা তুমি যদি থাইৰয়েড ভাল পাইছা মুকু এটা আইপালছ দিবাচোন মোৰো থাইৰয়েড ইছ্যু আছে খাই চাও তেনেকৈ যদি দুজন ব্যক্তি আমাৰ পৰা দুটা প্ৰডাক্ট অৰ্ডাৰ কৰে তেনেহলে দুইজন ব্যক্তিয়ে দুটা প্ৰডাক্ট অৰ্ডাৰ কৰা বিনিময়ত পাৰ প্ৰডাক্ট আপুনি 125 মানে 250 rupees আপোনাৰ বেনিফিট হ'ব ডাইৰেক্ট প্ৰফিট আছে ডাইৰেক্ট প্ৰফিট 20% পালোৱে কিন্তু টিমৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ বিজনেস পাৰপাছত যদি চাবলৈ যাওঁ তেনেহলে দুজন ব্যক্তিয়ে আপোনাৰ টিমত প্ৰডাক্ট ব্যৱহাৰ কৰাৰ ফলতো আপুনি 250 rupees এক্সট্ৰা এটা প্ৰফিট ল'ব পাৰে নেক্সট সেই এটা ইউনিটৰ পৰা যদি নেক্সট টাইম 4টা ইউনিট হয় তেনেহলে 4টা ইউনিট যদি অৰ্ডাৰ যায় আপোনাৰ ইনকাম হ'ব 500 কৰি 1000 rupees সাপোজ এজন ব্যক্তি ডিব্ৰুগড়ৰ আৰু এজন ব্যক্তি গুৱাহাটী ডিব্ৰুগড়ৰ যদি 4টা প্ৰডাক্ট অৰ্ডাৰ কৰিছে গুৱাহাটীৰ জনে যদি 4টা প্ৰডাক্ট অৰ্ডাৰ কৰিছে আপোনাৰ একাউণ্টত ইনকাম হৈছে কিমান 1000 ঠিক তেনেদৰে 8টা ইউনিট হলে 2000 rupees 20টা ইউনিট হলে 5000 100টা ইউনিট হলে 25000 টকা গতিকে ইয়াত অৰ্ডাৰ ইনকামটো কিদৰে আহিছে যিমানে প্ৰডাক্ট অৰ্ডাৰ গৈছে সেই প্ৰডাক্ট অৰ্ডাৰৰ ওপৰত ডিপেন্ড কৰি আপোনাৰ ইনকাম আহিছে এতিয়া আমি যেনেকৈ অনলাইন অৰ্ডাৰ কৰো ফ্লিপকাৰ্ট মিন্ত্ৰা সেম ওয়ে ইয়াতো কোনো ধৰণৰ ইনভেষ্টমেন্টৰ প্ৰয়োজন নাই জাস্ট আপুনি একাউণ্ট ক্ৰিয়েট কৰক আৰু অনলাইন অৰ্ডাৰ প্লেস কৰক আৰু অন্য ব্যক্তিৰ পৰা অৰ্ডাৰ লওক অৰ্ডাৰ লোৱাৰ লগে লগে আপোনাৰ একাউণ্টত মিনিমাম এটা উপাৰ্জন আপুনি ল'ব পাৰিব আৰু তাতকৈ ইন্টাৰেষ্টিং কথা আছে আমাৰ যেটো ইনকাম হয় তো ইনকাম মাহিকা সিস্টেমত নহয় এটা এটা ইউনিক ওয়েট আমাৰ কোম্পানী দি আছে যেটো উইকলি এভৰি উইকৰ মানডে আমাৰ কাৰণে ইনকাম ডে গতিকে প্ৰত্যেক সপ্তাহৰ সোমবাৰ দিনটোত আপুনি ইনকাম ল'ব পাৰিব যদিহে আপুনি বিজনেসটো আগবঢ়াই নিয়ে আৰু তাৰ কাৰণে আপোনাৰ লগত আছে 3 ডাইমেনশনাল সাপোৰ্টিং সিস্টেম সো কিছুমান ৰেংক আছে ৰেংক ওয়াইজ আপোনাৰ প্ৰমোশন হয় প্ৰথমটো আছে ষ্টাৰ 250 ষ্টাৰ 500 ষ্টাৰ 1000 যেটা আছে লাৰ্নিং পিৰিয়ড লাৰ্নিং ষ্টেজ এইকেইটা আপোনাৰ শিকোৱা হ'ব কেনেদৰে বিজনেস কৰিব লাগে আৰু শিকোৱাৰ উপৰিও আপুনি কাম কৰাৰ লগে লগে ইনকামো ল'ব পাৰিব নেক্সট আহি গ'ল কিছুমান এক্সিকিউটিভ ৰেংক ৰুবি পাৰ্ল এমৰাল্ড তেনেকৈ কৰি এক্সিকিউটিভ ৰেংক আৰু সেই ৰেংকখিনিৰ পোৱাৰ লগে লগে আপোনাৰ আৰু কিছুমান এক্সট্ৰা বেনিফিট এড হয় গতিকে আহকচোন আমি বেনিফিট বিষয়ে জানো ষ্টাৰ 250 ষ্টাৰ 500 ষ্টাৰ 1000 ষ্টাৰ 250 যেটো সেকেন্ড ৰেংক হয় সেকেন্ড ৰেংক কমপ্লিট কৰাৰ লগে লগে আপোনাৰ নামত এখন 5 লাখ টকাৰ হেলথ ইন্সুৰেন্স কোম্পানীৰ ফালৰ পৰা কৰাই দিয়ে যাৰ কাৰণে আপুনি কোনো ধৰণৰ ট্যাক্স দিব নালাগে কোনো ধৰণৰ প্ৰিমিয়াম দিব নালাগে ফ্ৰী অফ কষ্ট গতিকে মিনিমাম ষ্টাৰ 250 ৰেংকটো যদি কমপ্লিট কৰে খুব সহজ এটো উইদিন 1 to 2 উইকছৰ ভিতৰত এজন ব্যক্তিয়ে কমপ্লিট কৰিব পাৰে উইথ হেল্প অফ 3 ডাইমেনশনাল সাপোৰ্টিং সিস্টেম সো তো 5 লাখ টকা ইন্সুৰেন্সখন খুব সহজে কৰি ল'ব পাৰে আপোনাৰ নামত এক্সিডেন্ট হলে আপুনি এখন ইন্সুৰেন্সৰ পৰা আপুনি ডিপেন্ড কৰিব পাৰে আৰু ইন কেছ যদি হেজন ব্যক্তিৰ ডেথ হৈ যায় তেনেহলে 5 লাখ টকা নমিনি জনে কেছ ৰিৱাৰ্ড এটা পায় আৰু ইয়াৰ প্ৰমাণ আমাৰ মাজত যথেষ্ট আছে বহুত এক্সিডেন্ট হোৱা ব্যক্তিয়ে ইন্সুৰেন্স ক্লেম কৰি তেওঁলোকৰ যেটো মেডিকেল খৰচ ৰিকভাৰ কৰিছে বা বহুত ব্যক্তি বিজনেস জড়িত হৈছে ষ্টাৰ 250 কমপ্লিট কৰিছে 500 কমপ্লিট কৰিছে কিন্তু কিবা কাৰণত ঢুকাই গৈছে
হয়তো আমাৰ সোসাইটিৰ পৰা আঁতৰি গৈছে পৃথিৱীৰ পৰা আঁতৰি গৈছে তেওঁলোকৰ পৰিয়ালো এটা এমাউন্ট 5 লাখ টকা কৰি আমাৰ কোম্পানীৰ পৰা পাই আছে সো নেক্সট আহি গল স্টাৰ 500 যেটো কমপ্লিট কৰাৰ লগে আপুনি 2500 টকা কেশ ৰিৱাৰ্ড পাব আৰু মিনিমাম ইনকাম 5000 টকা ল'ব পাৰে তেনেকৈ আহি যায় ৰুবি স্টাৰ 1000 কমপ্লিট কৰাৰ লগে লগে আপোনাৰ নামত এটা ট্ৰিপ দিয়া হয় যেটো ট্ৰিপ হৈছে বেংগলোৰ আৰু এটো কেৱল মাত্ৰ আপোনাৰ কাৰণে নহয় আপোনাৰ লগতে আপোনাৰ ফ্যামিলিও যাব পাৰে আপোনাৰ কোঅব্লিগেন লগলে যাব পাৰে আৰু ইন কেস আপুনি যদি ভাবিছে না এবাৰ বেংগলোৰ না যাও তাতকে বেংগলোৰকে মোৰ কাৰণে এটা ল্যাপটপ এতিয়া বেছি এসেনশিয়াল হৈ আছে তাৰ হলনি আপুনি ল্যাপটপও কোম্পানীৰ পৰা ল'ব পাৰে আৰু বৰ্তমান সময়ত আমাৰ মাজত যথেষ্ট সংখ্যক এচিপাৰ আছে যিয়ে লকডাউনৰ সময়ছোৱাত কোম্পানীৰ ফালৰ পৰা এটা ল্যাপটপ পাবলৈ সক্ষম হৈছে নেক্সট থাইল্যান্ড ৰুবি কমপ্লিট কৰাৰ লগে লগে আপোনাৰ প্ৰতিষ্ঠান ভিত্তিত এটা থাইল্যান্ড ট্ৰিপ থাকে পাৰ্ল কমপ্লিট কৰাৰ লগে লগে ৱেষ্ট পাকিস্তান তেনেদৰে এটা ট্ৰিপ আৰু যিসকল ব্যক্তিয়ে ফুৰি ভাল পায় তেওঁলোকৰ কাৰণে ইণ্ডাছ এটা বেষ্ট অপচন হয় জাস্ট কাম কৰক ইনকাম কৰক আৰু ফ্ৰী অফ কষ্ট দেশখন ভ্ৰমণ কৰক হংকং চাইনা সাউথ আফ্ৰিকা ইউৰোপ অষ্ট্ৰেলিয়া তেনেকুৱা এটা ট্ৰিপ সো ইণ্ডাছ বা টোটাল এটা লিগ্যাল মৰেল আৰু প্ৰেক্টিক্যাল কোম্পানী 2016 চনত ইন্ডিয়া গভৰ্ণমেণ্টে ৰিকগনাইজ কৰা কোম্পানী ফাৰ্স্ট টাইম ৰিকগনাইজ কৰা কোম্পানী লগতে নমিনিৰ ক্ষেত্ৰত বেনিফিট কি আছে এই ব্যৱসায়টো আপুনি মই যদি আজি কৰি আছো আপুনি মই ব্যৱসায়টো পৰা আঁতৰি যোৱাৰ লগে লগে ব্যৱসায়টো স্থগিত হৈ নাযায় ৰৈ নাযায় আমি ফিউচাৰ জেনাৰেশ্যনলৈ ব্যৱসায়টো ট্ৰান্সফাৰ কৰি দিব পাৰো গতিকে নমিনিৰ ক্ষেত্ৰতো হেতু সুবিধা কোম্পানীয়ে দি আছে নেক্সট এটা 5 ষ্টাৰ কোম্পানী এতিয়া আমাজনত কিবা এটা সোৱাৰ লগে লগে আপোনালোকে চাই না জানো মই সিধা ৰিমাৰ্কস চাও ফ্লিপকাৰ্টত কিবা এটা সোৱাৰ লগে লগে কমেন্ট চাও ৰিমাৰ্কস চাও কিমানটা ষ্টাৰ পাইছে আৰু তেনেক্ষেত্ৰত ইণ্ডাছ এটা 5 ষ্টাৰ কোম্পানী হয় ৰাইট কোম্পানী ৰাইট প্ৰডাক্টস ৰাইট কম্পেনসেশন প্ল্যান ৰাইট এডুকেশন সিস্টেম ফৰ দা ৰাইট কষ্ট সো 5 ষ্টাৰ থকা কোম্পানী এটাৰ বিষয়ে যেতিয়া মুখৰ আগত পাইছো তাৰ বিষয়ে বৰ বিশেষ ষ্টাডি কৰাৰ প্ৰয়োজন নাই জাস্ট আপুনি এটা ডিসিশন ল'ব লাগে আৰু আপোনাৰ পেন কাৰ্ড বেংক পাসবুকৰ ফ্ৰন্ট কপি আৰু কিছুমান পাৰ্সোনাল ডিটেইলছ এখন এপ্লিকেশন ফৰ্ম আছে ফিল আপ কৰি ব্যৱসায়টোৰ লগত জড়িত হ'ব পাৰে আৰু প্ৰডাক্ট অৰ্ডাৰ কৰিব পাৰে সো ইন মোমেন্ট অফ ডিসিশন ডেষ্টিনি ইজ সেট আজি যদি আপুনি এটা ডিসিশন লয় তেনেহলে হয়তো এই ডিসিশনৰ কাৰণে প্ৰডাক্টছৰ জৰিয়তে আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তি এটা সুস্বাস্থ্য ল'ব পাৰে আৰু সেই ডিসিশনটো লোৱাৰ লগে লগে হয়তো আহিব লগা সময়ত আপুনি ইয়াৰ পৰা এটা সুন্দৰ উপাৰ্জন ল'ব পাৰিব যেটো কোম্পানী বৰ্তমান সময়ত কেৱল মাত্ৰ ইণ্ডিয়াতে নহয় ইউএছএ তো বিজনেছ আৰম্ভ কৰিবলৈ সক্ষম হৈছে ইউনাইটেড ষ্টেটত আমেৰিকাত আমাৰ কোম্পানী অলৰেডি বিজনেছ লঞ্চ কৰিছে সো আমাৰ কাৰণে গৌৰৱৰ বিষয় এটা ইণ্ডিয়ান কোম্পানীয়ে গৈ ইউএছএ বিজনেছ ষ্টাৰ্ট কৰিছে আৰু ইউএছএৰ উপৰিও তেনেধৰণে 7খন কান্ট্ৰীত বৰ্তমান কোম্পানীয়ে বিজনেছ কৰি আছে সো এটো আসলে বিজনেছ প্ৰেজেন্টেশন আৰু প্ৰত্যেকজন ব্যক্তিয়ে ইমান সুন্দৰকৈ